নমস্কাৰ মৰ্নিং পালছলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল পাকিস্তানৰ হৈতে গৌৰৱ গগৈৰ কি সম্পৰ্ক গৌৰৱ গগৈ পাকিস্তানলৈ গৈ কিবা ভাৰত বিৰোধী কামত জড়িত হৈছিল নেকি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কত অৱনতি ঘটিছে ইপিনে অসমৰ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বিষয়টোৱে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে এই সময়ত বিষয়টোক লৈ পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কটাই আহিছে এই বিষয়টোক লৈ অসম চৰকাৰে এছআইটি গঠন কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সকলো কথা ৰাজহুৱা কৰিব অহা 10 ছেপ্টেম্বৰত অৰ্থাৎ আৰু প্ৰায় 5 মাহৰ পাছত বিগত কেইমাহমানৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ তথা তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্কক লৈ সৰব হৈ আছে এই বিষয়ত বিগত কিছুদিনত অধিক সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈলৈ মূলতঃ তিনিটা প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই দ্বিতীয়তে তেওঁৰ পত্নীয়ে থাকে ভাৰতত দৰমহালৈ পাকিস্তানৰ পৰা গতিকে পাকিস্তানৰ এজেণ্ট হ'ল নে নাই আৰু তৃতীয়তে গৌৰৱ গগৈৰ 2 সন্তানৰ ভাৰতীয় নাগৰিকত্ব কিয় নাই ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ অভিযোগেৰে সৰব হৈ থকাৰ সময়তে সোমবাৰে বিজেপি বিধায়ক দিগন্ত কলিতাই ফেচবুকত এটা পোষ্ট কৰে পোষ্টত কাৰো নাম উল্লেখ নকৰাকৈ এজন সাংসদৰ পাকিস্তান ভ্ৰমণ সূচী প্ৰকাশ কৰে দিগন্ত কলিতাই বিধায়ক কলিতাৰ পোষ্টত এজন ব্যক্তিৰ এনিমেটেড ফটো ব্যৱহাৰ কৰা হৈছে ফটোখনত থকা মানুহজন দেখিবলৈ সাংসদ গৌৰৱ গগৈৰ দৰে দিগন্ত কলিতাই এই পোষ্টত সাংসদজনৰ পাকিস্তান ভ্ৰমণৰ 15 দিনৰ কাৰ্যসূচী প্ৰকাশ কৰে অৱশ্যে কিছু সময়ৰ পাছতে বিধায়ক দিগন্ত কলিতাই এই পোষ্টটো ফেচবুকৰ পৰা ডিলিট কৰে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী সৰব হৈ থকাৰ সময়তে কেতবোৰ প্ৰশ্নৰ উদয় হৈছে গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিল যিখিনি সময়ত তেওঁ পাকিস্তানলৈ গৈছিল সেইখিনি সময়ত কোনো ভাৰতীয়ই পাকিস্তান ভ্ৰমণ কৰাটো নিষিদ্ধ আছিল নেকি যদি তেওঁ পাকিস্তান যোৱাটো অপৰাধ এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হোৱা নাই কিয় তেওঁ যদি পাকিস্তানলৈ গৈছিল অবৈধভাৱে গৈছিল নেকি যদি অবৈধভাৱে গৈছিল হেয়া নিশ্চয়কৈ এক অপৰাধ যদি তেওঁ চুৰাংভাৱে পাকিস্তানত প্ৰৱেশ কৰিছিল তেনেহলে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে এতিয়ালৈ ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় যদি গৌৰৱ গগৈয়ে বৈধভাৱে পাকিস্তানত গৈছে অৰ্থাৎ পাকিস্তানৰ ভিসালৈ প্ৰৱেশ কৰিছে তেনেহলে তেওঁ ভাৰত চৰকাৰক জনাই প্ৰৱেশ কৰিব লাগিব তেওঁ পাকিস্তানলৈ যোৱাৰ তথ্য ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ হাতত থাকিব লাগিব গতিকে যদি গৌৰৱ গগৈয়ে অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰা নাই তেনে ক্ষেত্ৰত এই বিষয়টোক লৈ ইমান হৈছয় কিয় অসম চৰকাৰে ইতিমধ্যে এছআইটি গঠন কৰি দিছে এছআইটিয়ে তদন্ত কৰি আছে এই তদন্তত সাংসদ গৌৰৱ গগৈক সোধা-পোছাৰ কৰাৰ তথ্য বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই এছআইটিৰ প্ৰতিবেদন প্ৰকাশ হোৱা নাই সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈ ভাৰতৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰত লিপ্ত হৈছিল নেকি সেই কথাও এতিয়ালৈকে প্ৰকাশ পোৱা নাই গতিকে প্ৰতিবেদন প্ৰকাশ নোপোৱাকৈ মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ সৰব হৈ আছে কিয় গৌৰৱ গগৈৰ এসময়ৰ প্ৰেয়সী তথা বৰ্তমানৰ পত্নী পাকিস্তানৰ এটা এনজিঅ'ৰ সৈতে জড়িত বুলি প্ৰকাশ পাইছে জানিব পৰা মতে গৌৰৱ গগৈৰ পত্নী এগৰাকী ব্ৰিটিছ নাগৰিক গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ কোনো সংস্থাৰ পৰা দৰমহা লোৱা বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন হৈছে এগৰাকী ব্ৰিটিছ নাগৰিকে পাকিস্তানৰ সংস্থাৰ পৰা দৰমহা লোৱাটোত বাধা আছে নেকি মুখ্যমন্ত্ৰীয়ে লগতে প্ৰশ্ন তুলিছে গৌৰৱ গগৈৰ সন্তানে ভাৰতৰ নাগৰিকত্ব লোৱা নাই কিয় গৌৰৱ গগৈ ভাৰতৰ সংসদৰ এজন সদস্য ভাৰতৰ ৰাজনীতি তথা সমাজ জীৱনৰ সৈতে তেওঁৰ পৰিয়ালৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে গতিকে গৌৰৱ গগৈৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লোৱাটো হয়তো প্ৰতিজন অসমীয়াই বিচাৰিব কিন্তু যদিহে সন্তান দুটিৰ পিতৃ-মাতৃ হেয়া বিচৰা নাই হেয়া তেওঁলোকৰ এটা ব্যক্তিগত কথা কিন্তু এই সময়ত এই বিতৰ্কলৈ নাবালক সন্তান দুটিক নাগৰিকত্বৰ বিষয়টো টানি অনা কিবা প্ৰয়োজন আছেনে শেষত আৰু এটা কথা গৌৰৱ গগৈ বা তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ যি অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনিছে সেই বিষয়ত তথ্য ৰাজহুৱা কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কৈছে সেই কথা 10 ছেপ্টেম্বৰত ৰাজহুৱা কৰিব কিন্তু 10 ছেপ্টেম্বৰত কিয় যদি গৌৰৱ গগৈ এটা অপৰাধ কৰি আছে মুখ্যমন্ত্ৰীৰ হাতত যদি তাৰ তথ্য আছে সেই অপৰাধৰ তথ্য ৰাজহুৱা কৰিবলৈ ছেপ্টেম্বৰ মাহলৈ ৰব লাগে কিয় মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ আগত বিষয়টোক লৈ সৰব হৈ থকাতকৈ তথ্য ৰাজহুৱা কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰেনে সাংসদ গৌৰৱ গগৈয়ে যদি পাকিস্তানলৈ গৈ ভাৰতৰ বিৰুদ্ধে কোনো
কামত লিপ্ত হৈছে সেয়া নিশ্চয়কৈ অপৰাধ, সেয়া নিশ্চয়কৈ গৰিহণাৰ যোগ্য। সেই অপৰাধৰ বিচাৰ হোৱাটো দৰকাৰ। যদি গৌৰৱ গগৈয়ে এই অপৰাধ সঁচাকৈ কৰিছে তেনেহ'লে তেওঁৰ শাস্তি হ'ব লাগে। কিন্তু ছেপ্টেম্বৰ মাহতহে ৰাজহুৱা কৰিব বুলি কৈ এতিয়া তালফাল লগাই থকাৰ অৰ্থ কি, সেয়াও এক চিন্তনীয় বিষয়। ধন্যবাদ।